মাত্ৰ 100 টকাতে আপোনালোকে এইখন বাছ পাই যাব। কিন্তু কেনেকৈ মই কৈ আছোঁ আপোনালোকক। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো মানে আগৰ ভিডিঅ'বোৰতকৈ বহুত বেছি ধামাকা হ'বলৈ গৈ আছে। হয়তো আপোনালোকে টাইটেল থাম্বনেইল চাই অনুমান কৰিব পাৰিছেই। চাই থাকিব ভিডিঅ'টো, বহুত বেছি মজা হ'বলৈ গৈ আছে, স্পেচিয়েলি আপোনালোকৰ কাৰণে। গৈ আছোঁ আজি যোৰহাট। এতিয়া ওলালোঁ কাপোৰ কানি পিন্ধি, যদিও গৰমত যে কাপোৰ কানি পিন্ধিবলৈ মন নাযায়। মই যে হাফ পেণ্টে পিন্ধি যাওঁ য'ত গ'লোঁ, কিন্তু আজি লং পেণ্টো পিন্ধিছোঁ আৰু নিজৰ ইজ্জতটো বচাই, নহ'লে লং পেণ্টবোৰ মানে বাকচত থতে পচিয়ে যাব যে। শুই উঠিয়ে কস্তুৰীয়ে খাই আছে মেৰিগ'ল্ড বিস্কুট। তুমি ইমান ভাল পোৱা নে মেৰিগ'ল্ড বিস্কুট? গধূলি না 10টা খাই লওঁ। ঐ 10টা খালে কি হ'ব? নাখাবা আকৌ এনেকে। কেতিয়া খোৱা তুমি 10টা? মই গমেই নাপাওঁ দেখোন। তুমি জিম যোৱা তেতিয়া 4:30 পৰা 5 ঘণ্টামান লাগিব যোৰহাটলৈ গ'লে। এতিয়া চাহটো খাই লওঁ প্ৰথমতে, তেতিয়া ফ্ৰেছ লাগিব। আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট অলপ বেলেগ ধৰণৰ হয়। কণীটোতো থাকেই আমাৰ ব্ৰেকফাষ্টত, আৰু এইফালে বেচনৰ পকৰি আৰু লাল চাহ। ওলাই আহিলোঁ ঘৰৰ পৰা, আৰু মেইন কথাটো হ'ল অহা কাইলৈ মানে আমি শিৱসাগৰলৈ যাম কিছু সাহায্যৰ কাৰণে। সেইটো কাৰণে কিছুমান বস্তু আজি লৈ লওঁ বুলি ভাবিছোঁ আমাৰ জোনাইৰ পৰাই। তুলি চাই আছোঁ, এখন তুলি লোৱা হ'ল, আৰু গাৰু চাই আছোঁ, লগতে গাৰু কভাৰো লোৱা হৈ গ'ল বস্তু বাহানিবোৰ। আৰু কিছুমান বস্তু আমি জেগাতে গৈ কিনিমগৈ, আপোনালোকে অহাকালিৰ ভিডিঅ'টো চালেহে ভালদৰে গম পাব। ভৰাই লৈছোঁ তেলটো, যিহেতু বহুত দূৰ যোৱাৰ কথা আছে। এইফালে আমাৰ লগৰজন বাটাৰ ই কিছুমান বস্তু দি পঠাইছে এতিয়া শিৱসাগৰলৈ বুলি। ইয়াত কি আছে? বহি আছে আৰু কলম আছে। দিবলৈতো বহুতে হেঁপাহ আছিলে, কিন্তু সম্পূৰ্ণকৈ নোৱাৰিলোঁ যদিও মানে যিমানখিনি পাৰোঁ 10জন বা 10 গৰাকী দিবলৈ মানে চেষ্টা কৰাইছোঁ। একো নাই বঢ়িয়া। এই বিপদৰ সময়ত এজনক দিব পাৰিলেও বহুত। আৰু বহুখিনি আছে, বহি আছে, আৰু এইখিনি কি হয়? কলম। বহি আৰু কলম দিছে। দিবলৈ বহুত আছিলে, কিন্তু কৈ নহয় শক্তি চাই ভক্তি। ভাত মেইন, যিহেতু ভাত খাবলৈ সোমাইছোঁ হোটেল এখনত ধুনীয়াকৈ, নিৰামিষ খাম আজি। আহি পালোহি যোৰহাট অহাৰ উদ্দেশ্যটো মই কৈ দিছোঁ। আজি এখন খুব সুন্দৰ উপহাৰ কুপনৰ খেল হ'বলৈ গৈ আছে। সেই উপহাৰ কুপনৰ খেলখন আজি উদ্বোধন কৰিছে। এইফালে চাব পাৰে, দেখাই দিয়াচোন, দেখিছেনে? বহুত ইনফ্লুৱেঞ্চাৰ, বহুত ইউটিউবাৰ, ফেচবুকাৰ আজি আহিছে। মই যদি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই খেলখনত প্ৰথম পুৰস্কাৰ কি আছে গম পাইছেনে? মোৰ পাছফালে চাওক, এই বাছখন ভাৰত বেঞ্জৰ এখন বাছ নাইট ছুপাৰ আছে প্ৰথম পুৰস্কাৰত। আৰু এটা কুপনৰ দাম কিমান জানে নাই? মাত্ৰ 100 টকা। এয়া ৰাজা আৰু ৰাণীক লগ পাই গ'লোঁ। নতুনকৈ বিয়া পাতিছে, সেয়াও মনে মনে। ৰিচেপশ্যনত মাতিম, আহিব লাগিব। হঠাৎ হৈ যোৱা বিয়া, আহিব লাগিব, চবেই আহিব লাগিব। আৰু মই ৰাজাৰ বিষয়ে কৈ দিছোঁ, আমি যেতিয়া ইউটিউব আৰম্ভ কৰিছিলোঁ 2017 চনত, সেই 17 চনৰে বন্ধুত্ব এয়া। আৰু বহুত বছৰৰ মূৰত আজি লগ পাইছোঁ, খুব বেছি ভাল লাগিছে। ভাল। বাকী নতুন বিয়া পাতিছে, সেইবাবে অভিনন্দন দিলোঁ আৰু মনোজ ভাইৰ পৰিয়ালৰ ফালৰ পৰা। ধন্যবাদ। মানুহ যে আহিছে কিন্তু আজি দেই। আৰু সৌৱা অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াকো দেখা পালোঁ আজি, সাংবাদিক। ভাইটিয়েতো হেনো ফটো এটা মাৰি মোৰ ওচৰলৈ আহিছে। আৰু কোন আছিলে? তুমি? আচ্ছা, দিয়া ফটো এটা মাৰি দিয়া। মোৰ হাতত আছে খেলখনৰ কুপন, আপোনালোকক মই দেখুৱাই দিছোঁ, ওচৰৰ পৰা দেখুৱাই দিয়াচোন। এয়া হৈছে খেলখনৰ বুক, মানে এই সম্পূৰ্ণ এইখনক কয় বুক বুলি। বুকখনৰ ভিতৰত 10টাকৈ কুপন আছে, আপোনালোকে চাব পাৰে। 1খন 2খনকৈ এনেকৈ 10টাকৈ কুপন আছে। যদি আপোনালোকে সম্পূৰ্ণ বুক এখন লয়, তেতিয়াহ'লে বুক প্ৰাইজো আছে। বুক প্ৰাইজৰ প্ৰথম প্ৰাইজ কি আছে গম পাইছে নাই? এইখন স্কৰপিঅ' এন, মোৰ যে বহুত ফেভৰেট হয় দেই এই গাড়ীখন। বহুতেই ধুনীয়া পুৰস্কাৰ আছে, মই দেখুৱাম বাৰু আপোনালোকক। আৰু অসমত প্ৰথমবাৰ মানে ইমান ডাঙৰ এখন খেল, য'ত নাইট ছুপাৰ আপোনাৰ পুৰস্কাৰত আছে। এয়া 9 নম্বৰ প্ৰাইজত আছে আপোনাৰ টাটা নেক্সন, 4 নম্বৰ প্ৰাইজত আছে আপোনাৰ হেৰিয়াৰ, 8 নম্বৰ প্ৰাইজত এই গাড়ীখনৰ নামে মই পাহৰিছোঁ কি হয়, আৰু 7 নম্বৰ প্ৰাইজত আছে আপোনাৰ এইখন টাটা চিয়েৰা, খুবেই এখন পপুলাৰ আৰু ফেমাছ গাড়ী। আৰু বুক প্ৰাইজত আছে আপোনাৰ এয়া এল্ট' K10, আৰু এইফালে আপোনাৰ 6 নম্বৰ প্ৰাইজত আছে আপোনাৰ এল্ট' K10। বহুতেই হয়তো জানিবলৈ বিচাৰিব যোৰহাটৰ কোন ঠাইত খেলখন হ'ব। আপোনালোকে এয়া চাওক, কৈলাশপতি ভৱন চাৰিশিঙীয়া গাঁৱত খেলখন হ'বলৈ গৈ আছে। আপোনালোকে 11 অক্টোবৰ দিনাখন আহি ইয়াত খেলখন চাব পাৰে। যিহেতু 11 অক্টোবৰত খেলখন হ'ব, ইয়ালৈ আহিও চাব পাৰে, নাইবা মনোজ ভাইৰ ফেচবুক পেজটোৰ জৰিয়তেও আপোনালোকে লাইভ চাবলৈ পাৰিব। মোৰ ফেচবুক পেজটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। এই ভাইটি দুটা আহিছে মোৰ ভিডিঅ' চাই থাকে বোলে। থেংক ইউ, ভালকৈ খেলিবা। পৰমা গাঁও গৈ। হয়, নমস্কাৰ।
বাকী মানে বেয়া খবৰবিলাক বাৰু পাই আছোঁ। হয় হয় তাকে এতিয়া ভাল পাইছে মানুহ, সি ভাল পাইছে, যথেষ্ট ভাল পাইছে আৰু এতিয়া ঘৰত আছে বৰ্তমান সি আৰু ভাল পাব মানে, সেইকাৰণে মই নিজেও অলপ টেনশ্যন ফ্ৰীকৈ আছোঁ এতিয়া। সোনকালে সুস্থ হওক সেয়া আশা কৰিছোঁ। আমাৰ ফেচবুকৰ হিৰ' যিচু ডাঙৰীয়া বাকী যি কি নহওক ভাল লাগিলে। মনোজক এনেকৈ প্ৰায় লগ পাই থাকোঁ কিন্তু হঠাৎ পাওঁ, হঠাতে পাওঁ, কিন্তু হঠাৎ পালেও ভাল লাগে হয় নাই? ভাল লাগে ভাল লাগে আৰু অলপ ভিডিঅ'ত দেখি থকা মানুহবোৰক মানে এনেকুৱা নেলাগে যেন বহুত দিন লগ পোৱা নাই, ঘৰৰে মানুহ যেন এনেকুৱা অনুভৱ হয় মানে। সেইটো হয় সেইটো লগ নোপোৱা নিচিনা এনেকুৱা নালাগে। আৰু আজি ঘপকৈ যে লগ পালোঁ যেন সদায় লগ পাই থাকোঁ তেনেকুৱা লাগে। খোৱা বস্তু দিছে বোলে, এতিয়া কিনো পাওঁ চাওঁচোন বাৰু। ভাগত আছে নাই? আছে দুইটা লৈ ল'লোঁ, দুটাৰ ঠাইত চাৰিটা লৈ আহিলোঁ, লগতে পানী বটল এটা লৈ আহিলোঁ। খাবলৈ লৈছ নি? ভোক লাগিছে একো নাই, খাই লোৱা। আৰু এইফালে চাওকচোন, মই গছজোপাৰ ওচৰতে গাড়ীখন ৰখাই থৈ দিছোঁ আৰু কিমান চৰাই মাত শুনকচোন। চৰাইবোৰ মানে গছত এতিয়া আশ্ৰয় ল'বলৈ সোমাইছে, সেইটো কাৰণে বহুত শব্দ কৰিছে। এয়া আমাৰ ইনষ্টাগ্ৰামৰ ফেমাছ মানুহটো ল'ৰাটো। আৰু এটা আছে দেই। এই তোমাৰ সেই ৰূপটোৱে বেছি ভাল লাগে আকৌ। মানুহটো কিন্তু সঁচাকৈ একেবাৰে ঘটু কৈছে আৰু দেই। ইমান ডাঙৰ চাওক না, ইমান ডাঙৰ। বাকী যিয়ে নহওক লগ পালোঁ, ছেকেণ্ড টাইম লগ পাইছোঁ নেকি? আমি পায়ে থাকোঁ লগ, পাই থাকোঁ নহয়, পাহৰি থাকিলোঁ। যিয়ে নহওক বাৰু ভাল লাগিল। আপোন মানুহজনক লগ পালোঁ দেই, ভাল লাগিলে। বহুত ভাল লাগিল, ধুনীয়াকৈ এখন খেল আৰু লগতে মনোজ ভাই আহিছে জোনাইৰ পৰা। আপুনি ৰ'ব, সেইবোৰ একো ক'ব নালাগে, মই ঘৰ বনাবলৈ গৈ আছোঁ অহা কেইবছৰমানৰ ভিতৰত। আপুনি মোক বাছটো চাই দিব। 100% চাই দিম। থেংক ইউ ছ' মাছ মনোজ ভাই, মোৰ এজন পুৰণা ক্লায়েণ্ট। যোৰহাটৰ পৰা গুচি আহিলোঁ, এতিয়া আছোঁ শিৱসাগৰ টাউনত। আৰু অহাকালি যিহেতু বান সাহায্যৰ কাৰণে কিছু বস্তু আমি দিবলৈ যাম শিৱসাগৰৰ বেতবাৰী অঞ্চলত, সেইবাবে ঘৰলৈ ঘূৰি নাযাওঁ আৰু আজি শিৱসাগৰ টাউনতে মানে হোটেলতে থাকিম বুলি আমি ভাবিছোঁ। এতিয়া হোটেল বিচাৰি আছোঁ আমি। ব'লা, হোটেল ৰুম ঠিক কৰা হৈ গ'ল। হোটেল ৰুম ঠিক কৰি এতিয়া আমি ভাত খাবলৈ গৈ আছোঁ। 9:10 হৈ গ'ল মানে, এতিয়া য'তে ত'তে ভাতো নাপাওঁ, বিচাৰি গৈ আছোঁ সেইকাৰণে ক'ত পাওঁ বা। 9টা বাজি পাৰ হ'ল যে ভাতৰ হোটেল আমি বিচাৰিয়ে নাপালোঁ, বন্ধই হৈ গ'ল নে কিয়ে নে নাজানো। আকৌ তাতে আজি দেওবাৰো হয়, কিন্তু ফাষ্টফুডৰ দোকান বহুত দেখা পালোঁ। আৰু এইখিনি ঠাই কি হয় নামটো জনা নাই। এতিয়া খোৱা আৰম্ভ কৰিছোঁ, অৰ্ডাৰ দিয়া হৈছে কিবা কিবি, কিন্তু তাৰ আগতে ম'ম' আহিছে, ইয়াকে খাই লওঁ এতিয়া দেই। পেটটো এনেকৈ ভৰাব লাগিব আজি আৰু ফাষ্টফুড খাই। যিমান যি খালেও ভাত খোৱাৰ দৰে সুখ যে বেলেগ বস্তুত নাপাওঁ মই দেই। ইমান সৰু জেগাৰ পৰা ক'ত যে গাড়ীখন আনিবলগীয়া হৈছে পাৰ্কিং কৰিবলৈ হোটেলত। খাই বৈ মেলি এতিয়া ৰুমলৈ আহিলোঁ। এইটোৱে হৈছে ৰুম, এই ৰুমটোৱে বুকিং কৰিলোঁ আজি থাকিবৰ বাবে। দুটা আছে বিচনা, ইচ্ছা কৰিলে লগাই ল'ব পাৰে, সেইটো নিজৰ কথা আৰু। বাকী এয়া টিভি আছে, কিন্তু আজিৰ দিনতনো কোনে টিভি চাই, মোবাইল চাবলৈ সময় নাই। বাকী আইনা আছে ডাঙৰকৈ এখন, আলমিৰা এটা আছে, আলমিৰা নহয় গডৰেজ নে কি বুলি কয়, গডৰেজ এটা আছে। আৰু এয়া খুব সুন্দৰ ৰুম, লগতে AC আছে দেই। AC টোৰ কাৰণে এই ৰুমটো লৈছোঁ, কাৰণ ঘৰত বাৰু AC নোহোৱাকৈ থাকোঁ, কিন্তু বাহিৰত অকণমান AC হাৱা খাবলৈ মন যায় আৰু, পইচা চইচা দি হ'লেও, হয়নে নহয় বাৰু? এইজনীতো AC নলওঁ বুলিয়ে কৈছিলে। মোৰ এচি মোৰ আদত আছে, এচি মোৰ লোক নাই। মোৰ এচি এই মনোজাইহে এচি থাকিব মন কৰিছে, মইতো ফেনতে থকা আদত আছে। ফেনত থকা অভ্যাস আছে, কিন্তু কেতিয়াবা অলপ AC হাৱা ল'বলৈ মন যায়, যিয়ে নহওক। আৰু আমাৰ লেট্ৰিনটো খুব ধুনীয়া দেই, এইফালে চাওক। মানে ইণ্ডিয়ান লেট্ৰিন হ'লে মোৰ খুব বেছি ভাল লাগে, বহুখিনি মজাকৈ ওলাই যায়। আৰু এই ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিছোঁ। আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত। আজিলৈ শুভৰাত্ৰি। আৰু অহাকালি ভিডিঅ'টো আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব, কাৰণ অহাকালি বান সাহায্য দিবৰ কাৰণে গৈ আছোঁ শিৱসাগৰলৈ বুলি। শিৱসাগৰতে আছোঁ বাৰু, বাকী চাই থাকিব, ছাবস্ক্ৰাইব কৰিব।